এয়া মই পচলা কাটি আছোঁ কলৰ পচলা ভীমকলৰ হয় এইটো ৰঙা ৰঙা হৈ গৈছে কিয়নো আজি 3 দিনমান হ'ল সেইকাৰণে এইটো ৰঙা ৰঙা হৈ গৈছে হলো এইটো কোমলীয়া অংশ একো নহয় বাৰু মই এইখিনি কাটি লওঁ মই এনেকৈ সৰু সৰু কৰি লৈছোঁ গিলাচেৰে কৰিলে সোনকালে হয় আৰু বেছি মিহি হয় সেইকাৰণে মই গিলাচেৰে কৰিছোঁ কিছুমানে ৰুকনিটো দি দিব পাৰে মিক্সিটো দি দিব পাৰে মিক্সিত দিলে বেছি মিহি হৈ যায় এনে গিলাচেৰে দিলে ধুনীয়া হয় এক গুৰি হৈ গ'ল ধুনীয়াকৈ কিন্তু ক'লা হৈছে কিয় আজি এইটো কল পচলাটো আজি 3 দিন হ'ল কাটি থোৱা সেইকাৰণে এনেকুৱা হৈছে কাৰণ নিজৰ নাই লোকৰ পৰা আনিছিলোঁ মোৰ বান্ধৱী এজনী ঘৰৰ পৰা নিজৰ হলেতো লগে লগে খাব পাৰে আৰু আনা দিনও খালোঁ এতেন কিন্তু খাবলৈ সময় নহ'ল